শুভ সন্ধ্যা সকলোকে মোৰ ইউটিউব চেনেল ৰূপালীছ ডায়েৰীলৈ স্বাগতম জনাইছোঁ। আজি এটি বিশেষ কামৰ বাবে আমি ওলাইছোঁ। এয়া আমি তিনিওজন আৰু আমাৰ মইনা কলেজলৈ ওলাই আহিছোঁ। আপোনালোকক দেখুৱাম আমি ইনো কোনফালে আহিছোঁ, কিয় আহিছোঁ, চাই থাকিব। কলেজৰ গোটেই আমি আহিছোঁ BS কলেজ মেন্স হোষ্টেলৰ মেগাজিন উন্মোচনৰ কলেজত সেমিনাৰ হলত সেকেন্ড ফ্লোৰ আহি ভাগৰ লাগি গৈছেগে। সেমিনাৰ হল পালোহি। এয়া আমাৰ কলেজৰ অধ্যক্ষ ডক্টৰ ভূপেন চন্দ্ৰ পাঠক ছাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্ধিয়া সময়ত অনুষ্ঠিত এই উন্মোচনী সভাৰ সভাপতি BS কলেজ ছাত্ৰাবাসৰ মাননীয় অধীক্ষক শ্ৰীযুত প্ৰমোদ চন্দ্ৰ বৰা ছাৰ, আমাৰ এই আজিৰ সভাৰ মুখ্য আকৰ্ষণ আমাৰ BS কলেজৰ সন্মানীয় অধ্যক্ষ আৰু লগতে হিন্দী ব্যংগ সাহিত্যৰ এজন অসমৰ পৰিচিত আৰু জনপ্ৰিয় অনুবাদক ডক্টৰ ভূপেন চন্দ্ৰ পাঠক ছাৰ, আমাৰ ৰূপালী নেওগ বৰা বাইদেউ, যদিও তোমালোকে প্ৰমোদ চন্দ্ৰ বৰা ছাৰৰ সহধৰ্মিনী বুলি কোৱা, আচলতে তেখেতৰ এটা নিজা পৰিচয় এটা আছে। তেখেতে গল্প লিখে, কবিতা লিখে, অলপতে তেখেতৰ কবিতা সংকলন এটা ওলাইছে, সেইটো মই পঢ়ি চাইছোঁ। বাইদেউৰ কবিতাৰ মানে কবিতাত যিটো মানে কবিত্ব গুণ সেইটো আছে যথেষ্ট পৰিমাণে। সংক্ষেপে ক'বলৈ গ'লে সেইখিনি কথাই। লগতে আমাৰ সহকৰ্মী চানিদুল আৰু মোৰ অতি মৰমৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ আৱাসীসকল, মই আচলতে কথা ক'বলৈ বৰ এটা ইচ্ছুক নহয়। আজি এটা অতি চুটি বক্তৃতা দিম বুলি ভাবিছিল। গানটো আৰু বিপদ। মই ইয়াৰ আগৰ চিনাকিৰ প্ৰায় প্ৰতিটো উন্মোচনী সভাতে মই আছো আৰু সদায় মই আমাৰ এই আলোচনীখনৰ যিটো মান ষ্টেণ্ডাৰ্ড আৰু তাৰ লগে লগে এই আলোচনীখন যে নিয়মীয়াকৈ প্ৰকাশ কৰি থকা হৈছে, বিশেষকৈ আমাৰ আৱাসীসকলৰ সহযোগত আৰু লগতে আমাৰ বৰা ছাৰৰ মূল প্ৰচেষ্টা, সেইটো এটা বৰ প্ৰশংসনীয় আৰু অসমৰ ভিতৰতে এটা অনুকৰণীয় বুলি মই আগৰ সভাবিলাকতো কৈছোঁ আৰু আজিও কওঁ। মই নাজানো অসমৰ আন কোন কলেজৰ হোষ্টেলৰ পৰা এনেকৈ নিয়মীয়াকৈ প্ৰতি বছৰে এখনকৈ আলোচনী ওলায়। মই নাজানো, আমাৰ অধ্যক্ষ মহোদয় যদি জানে। আৰু 14টা সংখ্যা হ'ল এতিয়ালৈকে। হয়, কটন কলেজৰ হোষ্টেলত আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া ৱাল মেগাজিন আছিল। এতিয়াও তোমালোকৰতো ৱাল মেগাজিন আছে। তাৰ উপৰঞ্চি হিচাপে আৰু এখন ছপা আলোচনী, আৰু সেইটোৰ কাৰণে তোমালোকে নিজেই নিজৰ গাখীৰ ধন বৰঙণি হিচাপে দি আছা। কোনো চৰকাৰী অনুদানতো নাই। অসম চৰকাৰে মাজতে আলোচনী প্ৰকাশৰ কাৰণে অনুদান দিছিল, সেইটো কলেজলৈকে দিছিল, হোষ্টেলতো দিয়া নাই। তথাপি প্ৰকাশ নহয় বা সেইটো এতিয়া বন্ধ হৈছে। গতিকে সেই ক্ষেত্ৰত আমাৰ আৱাসীসকলে তেওঁলোকৰ নিজৰ প্ৰচেষ্টাত এই আলোচনীখন উলিয়াই থকাটো এটা আমাৰ কলেজৰ কাৰণে এটা অত্যন্ত গৌৰৱৰ কথা।
আৰু বিশেষকৈ আমি যিসকলে সাহিত্য সংস্কৃতি ভাল পাওঁ আমাৰ কাৰণে বৰ ডাঙৰীয়া ছাত্ৰ নিবাসৰ অধীক্ষক বৰাজ ছাৰ ৰূপালিনী বাইদেউ প্ৰীতি কৰ্ম ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আহিব অকণমান দেৰি হ'ল এইটো বেয়া নাপাব চৰি আচলতে মানে এই যেতিয়া কাম নাথাকে তেতিয়া একো কাম নহয় আগতে আমাৰ কলেজত যেতিয়া খুব টাইট ক্লাছ হৈ থাকে নহয় বেক টু বেক তেতিয়া বেলেগ কামবিলাকো হৈ থাকে এতিয়া এনেকুৱা হৈছে যে সদায় ফ্ৰী আছো ক্লাছ নাথাকে সদায় ফ্ৰী আছো সব কামবিলাক পেণ্ডিং হৈ এনেকুৱা এটা অৱস্থা যে আজি হঠাৎ ভাবিলোঁ কি যে নহয় ৰাতিপুৱা নহয় যেন গাটো বেয়া কৰিলে অফিচত যোৱা নহ'লে ফ্ৰী আছো তেতিয়া ওলাই গ'লোঁ আৰু পাহৰি গ'লোঁ বাৰটাই ফোনটো নকৰা হ'লে নিশ্চয় কৰিলোঁ হয় মোৰ প্ৰথম কথা ইয়ালৈ আহি ভাল লগা নাই আহি থাকোঁতে এনেকুৱা অনুভৱ কৰি আছোঁ যে ভঙা হওক চিঙা হওক আমাৰ অনুষ্ঠানবিলাক যেতিয়া আমাৰ জেগাত হয় তাৰ অনুভৱটো কিন্তু অকণমান বেলেগ হয় এই কথাটো আজি বিভাগৰ অধ্যাপক ডক্টৰ গোবিন্দজ্যোতি খাটনিয়াৰ ছাৰ আৰু প্ৰীতিৰেখা খাটনিয়াৰ থাকিবলৈ পাই সুখী অনুভৱ কৰিছোঁ চিনাকি জন্মলগ্নৰে পৰা মই এই অনুষ্ঠান ভাগত উপস্থিত থাকিবলৈ পাইছোঁ এয়া মোৰ সৌভাগ্য বুলি ভাবোঁ মই আৰু এই চিনাকি মুখপত্ৰখনিয়ে মোকো উৎসাহিত কৰিছে সময়ে সময়ে লিখিবৰ বাবে কাৰণ ময়ো একেবাৰে তোমালোকৰ দৰে লেখাৰো কাৰণ ময়ো এই চিনাকি পৰাই আৰম্ভ কৰিছোঁ বুলি ক'ব পাৰি আগতে মই মানে কি ক'ম প্ৰকাশ নকৰাকৈ কিবা কিবি লিখি থাকোঁ কিবা কিবিহে লিখোঁ দেই আৰু তেতিয়া প্ৰথম অৱস্থাত মই দিনলিপি বা ডায়েৰী বুলি ক'ব নোৱাৰি স্মৰণীয় দিনবিলাক মই লিখি ৰাখোঁ এয়া মোৰ বহুত ধুনীয়া অভ্যাস স্মৰণীয় দিনবিলাক মই লিখি ৰাখোঁ তাৰ পিছতে যেতিয়া এই চিনাকি কাম আগবাঢ়িলে তাৰ পৰাই মই লিখা আৰম্ভ কৰিছোঁ আৰু আগতে ছোৱালীৰ সময়ত বা পঢ়ি থকা সময়ত দুই এটা কবিতা লিখি আছিলোঁ কিন্তু সেই কবিতাবিলাক মই লুকুৱাই লুকুৱাই ৰাখোঁ আৰু লুকুৱাই লুকুৱাই থোৱাৰ পিছত সেইখিনি কিন্তু নাই আৰু মানে নাইকিয়া হ'লগৈ মোৰ হাতত নাই তেনেধৰণেও হৈছে যি কি নহওক মই এই কথা তোমালোকৰ আগত এইকাৰণেই কৈছোঁ তোমালোকেও যদি বেছিভাগে লিখিবলৈ লৈছাই কাৰণ হোষ্টেললৈ অহাৰ পিছৰে পৰাই তোমালোকে এই চিনাকিত লিখিবলগীয়া হয় আৰু যিসকলে একেবাৰে লিখা নাই তেওঁলোকৰ বাবে কৈছোঁ মোৰ কথাটো কাৰণ তেওঁলোকেও এতিয়াৰ পৰাই লিখিবলৈ চেষ্টা কৰিব পাৰে কাৰণ ময়ো তেনেদৰে চেষ্টা কৰিছোঁ যি কি নহওক ইয়াত আমাৰ উপযুক্ত বক্তা দুয়োগৰাকীয়ে সুন্দৰকৈ তোমালোকক বহুখিনি কথা ক'লে আমি বহুখিনি কথা শিকিলোঁ তেখেতসকলৰ পৰা আৰু মই বিশেষ নকওঁ এটি কবিতা পাঠ কৰিম বুলি ভাবিছোঁ তোমালোকে যদি শুনা পাঠ কৰিমনে কবিতাৰ শিৰোনাম চিত্ৰকৰ মেঘৰ বুকুতেই লিখা থাকে নীৰৱ আকাশৰ অব্যক্ত বেদনা সতেজ সেউজ সুবাস বিচাৰি চকুল সৰে প্ৰকৃতিৰ ৰূপ সাগৰৰ উৰ্মিমালা নিৰ্বিবাদে ভাহি আছে অগণন অপূৰ্ব অপৰাজেয় সৃষ্টিৰ ঢৌ মোহময় সেউজ আৰু সোণোৱালী সপোন ৰচে এজাক পক্ষীৰ কাকলিয়ে নীৰৱ গভীৰ তন্ময়তাৰে প্ৰকৃতিলৈ নামি আহে ঋতুৰ পিছত ঋতু প্ৰত্যেকেই ৰূপ অপৰূপ চিত্ৰৰ দৰে প্ৰকৃতি নিজেই এক অনবদ্য চিত্ৰকৰ ধন্যবাদ যিয়ে নহওক ভাল লাগিছে আলোচনীৰ কামখিনি কৰি বহুত ভাল লাগিছে আমাৰ ছাৰেও বহুত হেল্প মানে বৰা ছাৰেও বহুত হেল্প কৰিছে আমাৰ প্ৰিন্সিপাল ছাৰেও বহুত হেল্প কৰিছে আমাক আলোচনীৰ পৰামৰ্শ দিছে এইখিনি কৰাৰ কাৰণে ছাৰেও মানে সুযোগ দিছে মানে মই ভাবা নাছিলোঁ এইখিনি কাম কৰিম বুলি মানে সম্পাদকৰ পদটো মোক দিব বুলি আৰু ধন্যবাদ আমাৰ বেচক লুইচ বিটু মেধি ব্যক্তিগত ধন্যবাদ আৰু আমাৰ যিখিনি বৰ্ডাৰ্ছ আছে BS কলেজ মেন্স হোষ্টেলৰ যিখিনি বৰ্ডাৰ্ছ আছে সেইখিনিতো বিটি সানিজুল আলক
গাৰ্লছ হোষ্টেলৰ ছাত্ৰীসকল, সম্পাদক সমানিতে চিনাকি সম্পাদক সমানিতে বয়জ হোষ্টেলৰ ছাত্ৰসকল, মই আহিবলৈ ভাবিছিলোঁ যে আচলতে মই চুলি কাটিবলৈ গৈছিলোঁ ঠিক খাটনি এডালৈ, মই পাহৰি গৈছিলোঁ। বৰপেটালৈ হঠাৎ মনত পৰি লগে ঘূৰি দিলোঁ, দৌৰি আহিছোঁ। ইয়ালৈ আহি থাকোঁতে ভবাই নাছিলোঁ কি ক'ম, গতিকে পেণ্টটোৰ লগত অনা নাছিলোঁ, বৰা চাৰৰ পেণ্টটোকে ল'লোঁ, লৈ লৈ ইয়াত কিবা কিবি লিখি থাকিলোঁ আৰু সেই লিখা কথাখিনিকে মই ইয়াত কওঁ। এবাৰ যোৰহাটলৈ গৈছিলোঁ, ছাত্ৰ ছাত্ৰীসকলে মন্দিৰ শুনিব মাত্ৰ। এবাৰ যোৰহাটলৈ গৈছিলোঁ, খাটনি আৰু লগত আছিল যোৰহাটৰ থিয়েটাৰ হলত। তাৰে ADC গৰাকীয়ে DCৰ লগত লগ লাগি ক'লে কি যে গোটেই মানে হেৰি কৰিব লাগে, আত্মজীৱনৰ নাম মই এইটো ভূগন পাঠকৰ আত্মজীৱনী বুলি কিয় লিখিব লাগে? ৰাজীৱ ছাৰ সমীপেকো মই যদি লিখোঁ তেনেহ'লে এইখন অন্ততঃ যোৰহাটৰ এই স্কুলখনক লৈ লিখাৰ উদ্দেশ্যেৰে মই সেই ষ্টুডেণ্টৰ মাজেৰে আমাৰ নতুন প্ৰজন্মক যদি মোৰ ক'ব লগা কিবা কথা আছে সেই কথাখিনি ক'ব পাৰোঁ। গতিকে আমাৰ যি ভাবোঁ আমি সাধাৰণতে লিখাৰ কথা, মই ইয়াত আমাৰ মোৰ নিশ্চয় যে এষাৰ কথা কয় যে ৰূপালী নেওগ মেডামৰ কবিতা আগত কৰি বহুত ভাল হৈছে। তাৰমানে কি, মানুহে যিকোনো ক্ষেত্ৰত লাগি থাকিলে মানুহ বহুত ওপৰলৈ যাব পাৰে। চুলতান আহমেদ ছাৰৰ ৰিচেণ্টলি এখন কিতাপ দেখা পাইছোঁ। কিতাপখন মই ফটোত দেখা পাই মই একদম জঁপিয়াই দিছোঁ, দেন ময়ে লিখিছোঁ। মই লগে লগে তেখেতক মেছেজ দিয়াই নহয়, মই ফোনো কৰিছোঁ আৰু মই ৰিগাৰ্ডিং ৱেইট কৰিছোঁ যে কিতাপখন মোৰ হাতত কেতিয়া পৰে। তাৰমানে সাহিত্য আমি কিয় ভাল লগা কথা, মই নিজে কেতিয়াবা ভাল পাওঁ সঁচাইতো। জীৱনটো কিজানি আমিও মোক যদি কয় মানুহে যে আপোনাক যদি আকৌ জীৱনটো কি হ'ব আৰু যদি অন্ততঃ 5 বছৰমান ঘূৰাই দিয়ে তেনেহ'লে কি হ'ব, মোৰ দুটা বেয়া লাগিব। এটা এইটোৱে যে BHত আকৌ মই আৰু 5 বছৰ চাকৰি কৰিব মন নাই, সেইকাৰণে সেইটোৰ পৰা যদি বাতি কয় যে 5 বছৰটো দিম আপোনাক কিন্তু BHৰ পৰা উলিয়াই দি দিম, তেতিয়া মই কি কৰিম? 5 বছৰ মই সেইটো ৱেষ্ট কৰিছিলোঁ, সেইখিনিত কিজানি আৰু বেছি ভালকৈ কাম কৰিব পাৰিলোঁ। আৰু কাম কৰিব লাগে, তোমালোকক সকলোকে কৈছোঁ তোমালোকে কাম কৰিবা। ড্ৰাইভাৰৰ এখন অমনি বাছৰ ড্ৰাইভাৰে গাড়ী চলাই ফুৰে, গাড়ী চলাই ফুৰি তেওঁ ড্ৰাইভাৰৰ ডায়েৰী লিখে আৰু গোটেই ৰাজ্যখনে সেই ডায়েৰী পঢ়ে। তাতেইতো জীৱনৰ সোৱাদ থাকে, তাতেইতো জীৱনৰ সোৱাদ থাকে। চুলতান চাহিব লিখিব যে বৰা ডাঙৰীয়াই চিনাকিখন ইয়াত দি থৈ গ'ল। আজি খাটনিয়াৰৰ তাতে মেগাজিন ওলায়, ক'ব কি যে এইসকলে খাটনিয়াৰে এই মেগাজিনখন দি থৈ গৈছে। এই বস্তুটো স্থায়ী হৈ থাকে, সেইকাৰণে স্থায়ী কাম কৰিব লাগে, নহ'লেতো এনেইতো সময়বিলাক আমাৰ এনেই পাৰ হৈ যায়। গতিকে এই কথাবিলাককো আমি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। আৰু যেতিয়া পঢ়োঁ আমি পঢ়োঁতে আমি অলপমান ভালকৈ পঢ়িব লাগে। আমাৰ ল'ৰা ছোৱালীবিলাকে আজিকালি কিতাপ কমকৈ পঢ়ে। ৰিচেণ্টলি মই এটা হাঁহি উঠা কথা কওঁ, মই ৰিচেণ্টলি 15 আৰু 16 তাৰিখে মানে অনলাইন মোডত উপস্থিত অধ্যক্ষ মহোদয়, ডক্টৰ চুলতান আহমেদ, ডক্টৰ অভিজিৎ খাটনিয়াৰ, ৰূপালী নেওগ বৰা, প্ৰীতিৰেখা বৰা, চানিদুল, ছাত্ৰী নিবাসৰ আৱাসীসকল আৰু মোৰ মৰমৰ ছাত্ৰাবাসৰ আৱাসীসকল, চাওঁতে আমাৰ চিনাকি 14 বৰ্ষত ভৰি দিলে। অতি শুভ লক্ষণ আৰু তাতোতকৈও শুভ লক্ষণ তোমালোকে যাতে বজাই ৰাখা, এইটো অতি মহৎ পদক্ষেপ বুলিয়ে ভাবোঁ মই। আমাৰো বেছি দিন নাই, আমি থকালৈকে চলিব, সেইটো মই চেলেঞ্জ কৰিছোঁ উলিয়ামেই মই থকা পৰ্যন্ত। কিন্তু আমিতো সদায় তোমালোকৰ লগত নাথাকোঁ, তোমালোকো নাথাকা, নতুন নতুন প্ৰজন্ম আহিব, কিন্তু এইখনে তেওঁলোকক যাতে অনুপ্ৰাণিত। আমি এয়া ফটো উঠিলোঁ AC ৰুমৰ বাবে
ফটোবিলাক বেছি স্পষ্ট হোৱা নাই আহিলোঁ এয়া আমি খোৱাত ব্যস্ত এটি প্ৰীতি ভোজ মেল এয়া সকলোৱে লগ হৈ আমি খাবলৈ লৈছোঁ ছাত্ৰাবাসৰ মুখপত্ৰ চিনাকিৰ উন্মোচনী সভাৰ কেইটামান ভাল লগা মুহূৰ্ত আপোনালোকক দেখুৱালোঁ